This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. Google search koriba ITI admission 2025 বুলি তোমালোকে গুগলত সার্চ কৰিবা তোমালোকক মই মোবাইলত কৰি দেখাই দিছো যেটো বহুত ষ্টুডেন্টে মোবাইলতে কৰে হেবাই মই তোমালোকক মোবাইলতে কৰি দেখাইছো এটা প্ৰথম লিংকটো ওলাই আছে স্কিল এমপ্লয়মেন্ট হেতুত ক্লিক কৰিবা প্ৰথম ওয়েবসাইটটো হয় তোমালোকক মোবাইলত কৰি দেখাই দিছো ঠিক আছে তাৰ পাছত তোমালোকে তললৈ যাবা ঠিক আছে তললৈ গৈ তললৈ তোমালোকে দেখা পাবা ইয়াতে দেখা পাবা ৰেজিষ্ট্ৰেচন এণ্ড লগইন তোমালোকক মই টিক মাৰি দেখাই দিছো ৰেজিষ্ট্ৰেচন এণ্ড লগইন ফৰ আসাম ITI কাউন্সেলিং 2025 এই লিংকটো তোমালোকে ক্লিক কৰিবা ঠিক আছে লিংকটো ক্লিক কৰাৰ পাছত তোমালোকে দেখা পাছা ৰেজিষ্টাৰ্ড ক্যান্ডিডেট সাইন ইন মানে জুনে ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে তেওঁলোকৰ বাবে সাইন ইন কৰিব দিছে ঠিক আছে ইয়াতে এপ্লিকেশন নাম্বাৰ দিব লাগিব এপ্লিকেশন নাম্বাৰটো তোমালোকে দি দিবা ঠিক আছে মই টিক মাৰি দিছো ইয়াতে এপ্লিকেশন নাম্বাৰ দিবা আৰু ইয়াতে পাসপোৰ্টটো দিবা ঠিক আছে হেতু দিয়াৰ পাছত ইয়াতে সিকিউৰিটি তোমালোকে সিকিউৰিটি পিন দেখিছা সিকিউৰিটি পিন যে ইয়াতে লিখা আছে সিকিউৰিটি পিনটো ইয়াত তোমালোকে দি দিবা তাৰ পাছত তোমালোকে ইয়াতে সাইন ইনত তোমালোকে ক্লিক কৰিব লাগিব ঠিক আছে মই গুটেখিনি কৰি লৈছো ইয়াতে মই গুটেখিনি ফিল কৰিলো ফিল কৰাৰ পাছত ইয়াতে দেখিছা তোমালোকে সাইন ইন ঠিক আছে সাইন ইনত তোমালোকে ক্লিক কৰিবা ঠিক আছে মই ক্লিক কৰি দিছো এতিয়া ক্লিক কৰাৰ পাছত ইয়াত লিখা আছে সেন্ড OTP অন ইয়াতে লিখা আছে দুটা ৰেজিষ্টাৰ্ড ইমেইল আইডি এণ্ড ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তোমালোকে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ক্লিক কৰিবা ঠিক আছে আৰু ইয়াতে সেন্ড OTP ক্লিক কৰিবা তোমালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰলে এটা OTP যাব ইয়াতে কৈছে OTP has been sent successfully লিখা আছে ইয়াতে তোমালোকে এন্টাৰ OTP কৰিব লাগিব ঠিক আছে তাৰ পাছত মই OTP-টো দিলে OTP-টো আছে লগইনত ক্লিক কৰিবা লগইনত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এটো পেজ গুছি আহিব চোৱা এটো পেজ গুছি তোমালোকে তললৈ যাবা ঠিক আছে ইয়াতে তোমালোকে কৰিব লাগিব ডাইৰেক্ট তোমালোকক দেখাই দিছো তোমালোকে ক্লিক কৰিব লাগিব চুজ ফিলিং এণ্ড লকিং ঠিক আছে এই অপচনটো তোমালোকে ক্লিক কৰিবা প্ৰথম তাৰ আগত যদি তোমালোকে চেক কৰা কোন কলেজত আছে মানে কোন কলেজত কোনবিলাক ট্ৰেড আছে চেক কৰিবলৈ হলে अवेलेबल তোমালোকে চয়েসত ক্লিক কৰিব লাগিব ঠিক আছে চয়েসত ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকে দেখা পাবা এখন লিষ্টখন হয় এবিলাক লিষ্টখন হয় এখন মানে 548 কলেজ আৰু ট্ৰেড আছে এবিলাক তোমালোকে দেখা পাছে এটা চাই লবা একগাল মান আছে এটো ফিটাৰ আছে বলে এখন আছে বলে ITI হলিত আছে সকলোখিনি আছে তোমালোকে এবিলাক এনেকৈ চাব পাৰিবা ঠিক আছে লিষ্টটো এনেকৈ চাব পাৰিবা যেহেতু এতিয়া তোমালোকক মই ডাইৰেক্ট দেখাই দিম কেনেদৰে তোমালোকে চয়েস কৰিব পাৰিবা ঠিক আছে ইয়াতে চয়েস ফিলিং এণ্ড লগিংত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকৰ এটা পাসপোৰ্টটো দিব গৈছে যেটো পাসপোৰ্টটো দিছিলা প্ৰথমতে লগইন কৰোতে এই পাসপোৰ্টটো দি দিবা মই পাসপোৰ্টটো দি দিছো তোমালোকে ইয়াতে পাসপোৰ্টটো দিয়াৰ পিছত ইয়াতে সাবমিট কৰিবা ঠিক আছে সাবমিট কৰিবা সাবমিট কৰাৰ পিছত ডু ইউ ওয়ান্ট টু সাবমিট আছে তোমালোকে ওকেত ক্লিক কৰিবা ওকেত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এইটো পেজটো লাগছে ঠিক আছে এতিয়া গুটেখিনি আছে এখন লিখা আছে গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট গুৱাহাটী এটো ফিটাৰ আছে NCVT আন্ডাৰ IMC আছে তোমালোকে এনেকৈ দেখিব পাৰিছা ইয়াতে কলেজ বিলাক আছে গভৰ্ণমেণ্ট কলেজখিনি আৰু ইয়াতে প্ৰগ্ৰাম বিলাক আছে এটো ফিটাৰ আছে মেকানিক আছে ইলেক্ট্ৰিচিয়ান আছে এনেকৈ আছে এতিয়া তোমালোকে সাৰ্চ কৰিব পাছৱা ইয়াতে আছে ইনষ্টিটিউট টাইপত তোমালোকে সাৰ্চ কৰিবা প্ৰাইভেট বা ষ্টেট গভৰ্ণমেণ্ট এতিয়া ষ্টেট গভৰ্ণমেণ্ট মই সিলেক্ট কৰিছো গভৰ্ণমেণ্টত টাচ কৰিব পাৰা ষ্টেটটো তোমালোকে ষ্টেটটো আসাম দিলা বলে ডিস্ট্ৰিক্টটো দিবা যিখন মানে তোমাৰ ITI চেণ্টাৰটো আছে ইনষ্টিটিউট আছে সেই ডিস্ট্ৰিক্টটো দিব লাগিব ঠিক আছে ডিস্ট্ৰিক্টটো দিলা তাৰ পাছত তোমালোকৰ তলতে গুটেখিনি আহি যাব দেখিছা নহয় ইয়াতে মই ডিস্ট্ৰিক্টটো দিয়াৰ পাছত ইয়াতে ওলাই গৈছে জুৰহাটত দিছিলো ঠিক আছে তোমালোকে দেখা পাইছে ইয়াতে প্ৰথমতে দিবা তোমালোকে ষ্টেট গভৰ্ণমেণ্ট ঠিক আছে প্ৰথমতে দিবা তোমালোকে ষ্টেট গভৰ্ণমেণ্ট দিবা তাৰ পাছত ইনষ্টিটিউট নেমটো দিব নালাগে ঠিক আছে প্ৰগ্ৰামটো দিব নালাগে ঠিক আছে আৰু আসাম বুলি দিলা ঠিক আছে আসাম বুলি দিলা আৰু জুৰহাট দিলা এবিলাক ওলাই গৈছে তোমালোকে দেখা পাইছা মই দেখাই দিম ধুনীয়াকৈ গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট জুৰহাট আৰু ইয়াতে গোটেই ফিটাৰ বিলাক নামটো ওলাই গৈছে দেখিছা তোমালোকে ফিটাৰ বিলাক নামটো ওলাই গৈছে এতিয়া মোৰ ক্যান্ডিডেট জনে দিব তেওঁ দিব গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিংত ইনষ্টিটিউটত দিব ফিটাৰ দিব NCVT আছে এটো এড বুলি যেটো অপচন দেখিছা তোমালোকে এড বুলি আছে সেই এডত তোমালোকে ক্লিক কৰিব লাগিব এডত ক্লিক কৰিলো ঠিক আছে মই ইয়াতে এডত ক্লিক কৰিছো এডত ক্লিক কৰা মাত্ৰ তলত চাগে এডটো আহি গৈছে ইয়াত NCVT আহিছে এখন জুৰহাট তাৰ পাছত আকৌ দিম মই ইয়াতে এটা দিম মই তোমালোকৰ ইলেক্ট্ৰিচিয়ান দিবা ন ইলেক্ট্ৰিচিয়ান দিম এটা ইলেক্ট্ৰিচিয়ান দেখিছা তোমালোকে এটো ইলেক্ট্ৰিচিয়ান হয় ইলেক্ট্ৰিচিয়ানটো দিম মই এতিয়া এডত ক্লিক কৰিলো ঠিক আছে তললৈ তোমালোকে চাব পৰা ইয়াতে আহি গৈছে প্ৰথমটো দিলো মই NCVT ফিটাৰ
এইটো যোৰহাটত দিছোঁ গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং আৰু ছেকেণ্ডটো দিছোঁ মই ইলেক্ট্ৰিচিয়ান NCVT দিছোঁ আৰু ইয়াতে SCVTটো অপশ্যন থাকিলেহে দিম ইয়াতে SCVTটো অপশ্যন নাই কাৰণে দিয়া নাই আৰু যোৰহাটত কি আছে চাই লৈছোঁ মেকানিক মটৰ মেকানিক আছে মটৰ নিদিয়া চাগে আৰু ইলেক্ট্ৰিচিয়ান NCVT আণ্ডাৰ IMC সেইটো দিছোঁ তাৰপাছত প্লাষ্টিক আছে সেইবিলাক নাই দিয়া ষ্টেনোগ্ৰাফাৰ নাই দিয়া কম্পিউটাৰ নাই দিয়া তাৰপাছত বাকীখিনি নাই দিয়া তিতাবৰত আছে দিওঁ নেকি নালাগে তিতাবৰত আছে ফিটাৰ আছে তাৰপাছত ইলেক্ট্ৰিচিয়ান দি দিছোঁ ঠিক আছে এনেকৈ দি দিছোঁ তাৰপাছত আৰু যোৰহাটত আৰু এখন আছে ফিটাৰ NCVT আণ্ডাৰ IMC সেইটো দি দিছোঁ এতিয়া তোমালোকে দেখা পালা এইখিনি মই চিলেক্ট কৰিছোঁ প্ৰথমটো চিলেক্ট কৰিলোঁ যোৰহাটত কৰিলোঁ ফিটাৰ NCVT তাৰপিছত দ্বিতীয়টো কৰিলোঁ ইলেক্ট্ৰিচিয়ান NCVT তৃতীয়টো কৰিলোঁ যোৰহাটত কৰিলোঁ ইলেক্ট্ৰিচিয়ান NCVT আণ্ডাৰ IMC তাৰপিছত আৰু 4 নম্বৰটো কৰিলোঁ ফিটাৰ NCVT আণ্ডাৰ IMC তাৰপাছত ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট এইটো যোৰহাট তিতাবৰত দিলোঁ এবাৰ NCVT দিলোঁ আকৌ যোৰহাটত দিলোঁ ফিটাৰ NCVT আণ্ডাৰ IMC এতিয়া মই দিম গোলাঘাটত ঠিক আছে গোলাঘাটত কেনেকৈ দিম চোৱা তোমালোকে এতিয়া যিটো যোৰহাট দিছিলা সেই যোৰহাটৰ জেগাত তোমালোকে চেঞ্জ কৰি পেলাই ডাইৰেক্ট নিজৰ ডিষ্ট্ৰিক্টটো দি দিবা নিজৰ ডিষ্ট্ৰিক্ট নহয় তোমালোকে য'ত মানে ল'ব বিচাৰিছা মই এবাৰ গোলাঘাটত ল'ব বিচাৰিছোঁ কাৰণে গোলাঘাট দিম ঠিক আছে গোলাঘাটত দিয়া মাত্ৰকে গোলাঘাটৰ যিমানখিনি আছে চব ওলাই গ'ল দেখিছা ইয়াতে দেখা পাইছে তোমাৰ গোলাঘাটত দিছিলোঁ এই গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট গোলাঘাট এতিয়া গোলাঘাটত ফিটাৰ আছে মই এতিয়া ফিটাৰটো দিম ঠিক আছে ফিটাৰটো এড কৰিলোঁ ঠিক আছে হৈ গ'ল আৰু ইলেক্ট্ৰিচিয়ানটো আছে ইলেক্ট্ৰিচিয়ানটো দিম মই তেখেতে ফিটাৰ আৰু ইলেক্ট্ৰিচিয়ান দুইটা ল'বৰ কাৰণে দুটা দিছোঁ ঠিক আছে তাৰপাছত গোলাঘাটত আৰু কি আছে চাই লৈছোঁ গোলাঘাটত আৰু নাই কিমানে আছিলে হ'ব এতিয়ালৈকে মই 8টা চইচ কৰিলোঁ ঠিক আছে এতিয়া দিম মই এখন প্ৰাইভেট দিম ঠিক আছে এখন প্ৰাইভেট দিম বোকাহাটত আছে প্ৰাইভেটবিলাক মানে এনেকুৱা তোমালোকে নিজে চাৰ্চ কৰিব এতিয়া প্ৰাইভেটবিলাক চাৰ্চ কৰিবলৈ হ'লে তোমালোকে ষ্টেট গভৰ্ণমেণ্ট দেখিছা এইটো তোমালোকে প্ৰাইভেটত কৰিবগৈ লাগিব ঠিক আছে এটা প্ৰাইভেট কৰিব লাগিব প্ৰাইভেটত কৰিলে তোমালোকৰ ওলাই গৈছে এখন বোকাহাট তোমালোকৰ ডিষ্ট্ৰিক্ট মানে সেই ডিষ্ট্ৰিক্টখনত আমাৰ ডিষ্ট্ৰিক্ট হয় গোলাঘাট ঠিক আছে গোলাঘাট ডিষ্ট্ৰিক্টত যিমানখিনি প্ৰাইভেট ইনষ্টিটিউট আছে গোটেইখিনি ওলাই গৈছে বোকাহাট তেনেকৈ তোমাৰ সেইখন ডিষ্ট্ৰিক্টত দিবা তোমাৰ নিজৰ ডিষ্ট্ৰিক্টত যদি প্ৰাইভেট যদি আছে তেতিয়া তোমালোকে দিব পাৰিবা এইটো কেঞ্চেল কৰি দিবা এনেকৈ আহি গৈছে ন কেঞ্চেল কৰি দিবা তেখেতে তাত ল'ব ফিটাৰ ল'ব SCVT আছে ইলেক্ট্ৰিচিয়ান আছে SCVT আছে আৰু বাকী নাই আৰু ঠিক আছে ইমানখিনি হৈ যাব এতিয়া ডাইৰেক্ট ছাবমিট কৰি তোমালোকক দেখাই দিম 10টা হৈ গ'ল এইখিনি তোমালোকে আপ ডাউনো কৰিব পাৰা ঠিক আছে আপত দিলে আপ হৈ যাব মই কৰিব বিচৰা নাই কাৰণে কৰা নাই তোমালোকে কৰিব বিচাৰা কৰিব পাৰিবা ইয়াতে তাৰপাছত তোমালোকে ইয়াতে 7 কণ্টিনিউ তোমালোকে ক্লিক কৰিবা 7 কণ্টিনিউ ঠিক আছে 7 কণ্টিনিউত ক্লিক কৰিবা মই ইয়াতে 7 কণ্টিনিউত ক্লিক কৰিছোঁ ইয়াতে ডু ইউ ৱান্ট টু সেভ চেঞ্জেছ আছে তোমালোকে অ'কেত ক্লিক কৰিবা ইয়াতে লিখা আছে টোটেল সেভ চইচ 10 সেভিং টাইমটো দিয়া আছে এইটো তোমালোকে কেঞ্চেল কৰিবা কেঞ্চেল কৰাৰ পাছত তোমালোকে দেখা পাবা ইয়াতে লিখা আছে সেভ এণ্ড গো টু হোম সেইটো তোমালোকে ক্লিক কৰিবা ঠিক আছে এইটো ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত ইয়াতে চাব পাৰিবা ইয়াতে দেখা পাবা ভিউ ফিল চইচ এইটো তোমালোকে এবাৰ ক্লিক কৰিবা ঠিক আছে এইটোত ক্লিক কৰাৰ পাছত তোমালোকে তলত দেখা পাবা ইয়াতে লিখা আছে টোটেল ফিল্ড আছে 10টা আৰু লকিং ষ্টাৰ্টটো আনলকে থাকিব দিবা এতিয়া তোমালোকৰ যিটো ৰাউণ্ড 1 হৈছে ঠিক আছে ৰাউণ্ড 1 হৈছে কাৰণে 1 ৰাউণ্ডত দেখাই আছে এতিয়া এইখিনি দেখিছা ফিল্ড চইচত তোমালোকে দেখিছা ইমানখিনি তেখেতক মই চইচ কৰি দিলোঁ ঠিক আছে এতিয়া প্ৰিণ্ট লিষ্ট অফ আনলক ফিল্ড চইচ এইটো তোমালোকে ক্লিক কৰি পেলাই এখন প্ৰিণ্ট আউট কৰিব পাৰিবা ঠিক আছে অপেনত ক্লিক কৰিছোঁ মই অপেনত ক্লিক কৰিছোঁ এইখন মোৰ ওলাই গৈছে ঠিক আছিলে আজি তোমালোকৰ কামটো ইমানতে সমাপ্ত হৈ গৈছে ঠিক আছে আজি আসলে ভিডিওটো ইমানখিনিয়ে যদি ভিডিওটো ভাল লাগিলে হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ITI সম্পৰ্কে নেক্সট ভিডিও আহি আছে ডিটেইলত ভিডিও আহি আছে আজি ভিডিওটো তোমালোকৰ বাবে ইমানখিনিয়ে কৰিলোঁ কেনেকৈ তোমালোকে চিলেক্ট কৰিব লাগে ঠিক আছে বাই বাই